Hello and welcome to Gyansila. So লৈছো আসাম পুলিচ এছআৰ যেটো আজি পৰীক্ষা হৈ গল তাৰ যিখন কোৱেশ্চন পেপাৰ আজি পৰীক্ষাটো আমি ডিসকাস কৰিম জিকে পাৰ্ট খিনি ওকে জিকে যিখিনি কোৱেশ্চন আহিছিল আমি গটেখিনি আমি এই ভিডিওটো ডিসকাস কৰিম তো যেটো এটা এছআই লেভেলৰ পৰীক্ষা আছিল তো কোৱেশ্চন পেপাৰ ইমান বেছিও হাৰ্ড হোৱা নাই ইজি আহিছে আৰু যেহেতুকে ৰিটেন এক্সামটো ইমান আগতীয়াকৈ পাতিছে তো অবিয়াসলি পেপাৰ ইজিয়ে হ'ব ওকে আৰু আমাৰ পিডিএফ আৰু মোৰ ভিডিওৰ পৰা বহুতখিনি কোৱেশ্চন কমন আহিছে তো আমি ডিসকাস কৰিম নেক্সট কোনখিনি কমন আহিছে ভিডিও সম্পূৰ্ণকৈ চাবা তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবা তোমালোকৰ কিমানটা পৰীক্ষাত শুদ্ধ কৰি থৈ আহিব পাৰিছা সো ফাৰ্স্ট কোৱেশ্চনটো আছিল হোৱাট ইজ দা নেম অফ দা অনলি নোভেল ৰিটেন বাই ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম আছিল কি এখন আছিল পদুম কুঁৱৰী ৰিমোট সেন্সিং ইনভলভস দা ইউজ অফ এই কোৱেশ্চনটো একচুয়ালি আনসাৰটো মই ভালকৈ পোৱা নাই তো এটো তোমালোকে কমেন্ট কৰিবা কোনটো আনসাৰ হয় নেক্সট কোৱেশ্চন হুইচ ফিল্ম বাই ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ইজ বেসড অন শৰ্ট ষ্টৰী নেমলি বনপ্ৰস্থ তো কি কৈছে ভবেন্দ্ৰনাথ শইকীয়াই এটা চুটি গল্প লিখিছিলে যাৰ নাম আছিল বনপ্ৰস্থ ঠিক আছে তো এই চুটি গল্পটোৰ আধাৰত এখন ফিল্ম বনাইছিল অসমীয়া ফিল্ম এখন বনোৱা হৈছিল সেই ফিল্মখনৰ নাম কি আছিল সেই ফিল্মখনৰ নাম আছিল সন্ধ্যাৰাগ Next, who first discovered the Nobel gas প্ৰথমে কোনে ডিসকভাৰ কৰিছিলে উইলিয়াম ৰামছে নেক্সট আছে who was the first chief election commissioner of independent India প্ৰথম chief electioner কোন হয় chief election commissioner আমাৰ ভাৰতৰ স্বাধীন ভাৰতৰ তেখেত আছিল সুকুমাৰ সেন এই গোটেইবিলাক কোৱেশ্চন আমাৰ পিডিএফ আৰু আমাৰ ভিডিও ক্লাছৰ পৰা কমন আছে এইবিলাক who became the first woman president of the Indian Olympic Association কোন আছিলে প্ৰথম গৰাকী woman president আমাৰ ইন্ডিয়ান অলিম্পিক এসোসিয়েশনৰ তেখেত আছিল পিটি উষা এটো কমন কোৱেশ্চন হয় আমাৰ পিডিএফ ৰ পৰা which of the following is used as lubricant কোনটো lubricant হিচাপে ইউজ কৰা হয় গ্ৰাফাইট মেবি এটো কোৱেশ্চন কমন নহয় আমাৰ পিডিএফ ৰ পৰা তো যেটো নহয় বা নহয় বুলি কৈ দিছো আৰু যিখিনি কোৱেশ্চন কমন আহিছে তো হেখিনি বহুতখিনি কোৱেশ্চন ইয়াৰ পৰা তোমালোকে আমাৰ পিডিএফ টো পৰা নিশ্চয় কমন পাইছা যিসকলে পিডিএফ টো লৈছা in which year did the government of India launch the unified payment interface or UPI আমাৰ যেটো ইউজ কৰা আমি বিলাকে UPI পেমেন্ট সকলে কৰা তো এটো আমাৰ গভৰ্ণমেন্ট অফ ইন্ডিয়া কেতিয়া লঞ্চ কৰিছিলে 2016 by what name was স্বৰ্গদেউ সুলিকফা or স্বৰ্গদেউ ৰত্নধ্বজ সিংহা known as আহোম ৰজা যে আছিল ৰত্নধ্বজ সিংহা তেখেতক আৰু কি বুলি কৰা হৈছিল লৰা ৰজা বুলি তেখেতক জনা গৈছিলে নেক্সট who was the first olympic medalist of Assam অসমৰ পৰা প্ৰথম অলিম্পিক মেডেলিষ্ট আছিল কোন লাভলিনা বৰগোহাঁই লাইট ইয়াৰ ইজ দা ইউনিট অফ কি আছিল লাইট ইয়াৰ ইউনিট কিহৰ হয় ডিসটেন্সৰ হয় which is the largest tributary ব্ৰহ্মপুত্ৰ river ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ tributary টো হৈছে কোনটো সুবনহিৰি তো ইয়াৰে 11 নম্বৰ কোৱেশ্চনটো আমাৰ কমন হোৱা নাই আমাৰ পৰা বাকি দুইটা কোৱেশ্চন এইকিটা কমন হয় ইউনিক টাইটেল ৰখৰাজ was given to লক্ষ্মীনাথ বেজবৰুৱা by which institution এটো তো পিডিএফ ফটো পাবা তোমালোকে ভিডিওটো দিছো মই কি হৈছে লক্ষ্মীনাথ বেজবৰুৱাক ৰখৰাজ উপাধি কোনে দিছিলে অসম সাহিত্য সভা অধিৱেশনত দিয়া হৈছিল শিৱসাগৰত the Sipco movement was launched for the protection of কিহৰ কাৰণে হৈছিল এটো Sipco movement হৈছিল ট্ৰি নাইবা ফৰেষ্টৰ প্ৰটেকচনৰ কাৰণে হৈছিল who is the founder of mobile theater in Assam এটো কমন কোৱেশ্চন হয় মোবাইল থিয়েটাৰৰ পিতৃ বুলি কাক কোৱা হয় অচ্যুত লহকৰক কোৱা হয় the green planet in our solar system is তো গ্ৰীণ প্লেনেট কোনটো কোৱা হয় সৌৰজগতৰ গ্ৰীণ প্লেনেট বুলি কোৱা হয় ইউৰেনাস what was the name of the mascot of 33rd national games held in Guwahati তো এটো কোৱেশ্চন কি হয় যেটো ন্যাশনাল গেমস হৈছিল 33rd এটো 2007 চনতে হৈছিল 2007 আই থিংক তো এই কোৱেশ্চনটো এতিয়াও সুধিছে ওকে এই কোৱেশ্চনটো এতিয়াও সুধিছে আৰু সেই মাস্কটটোৰ নাম আছিল ৰংমন which of the following is the plant important in sericultureৰ কাৰণে কোনটো গছৰ বেছি প্ৰয়োজন হয় মালবেৰী লাচিত দিৱস কেতিয়া পালন কৰা হয় একেবাৰে ইজি কোৱেশ্চন লাচিত দিৱস 24 নৱেম্বৰত আমি পালন কৰো who has the power to dissolve the Lok Sabha again কমন কোৱেশ্চন হয় বিলাক লোকসভা কোনে ডিজলভ কৰিব পাৰে পাৱাৰটো থাকে কাৰ হাতত আমাৰ ৰাষ্ট্ৰপতিৰ হাতত the best cadet of the National Defence Academy is awarded with a medal named after which brave son of Assam কি কৈছে প্ৰশ্নটোত আমাৰ যিখন ন্যাশনাল ডিফেন্স একাডেমি আছে পুনে তাত এটা এৱাৰ্ড দিয়া হয় সেই এৱাৰ্ডটো আমাৰ অসমৰ এগৰাকী বীৰ যোদ্ধাৰ নামত দিয়া হয় আৰু সেই যোদ্ধা গৰাকী হয় কোন আমাৰ লাচিত বৰফুকন ইউনিক কোৱেশ্চন হয় জানিবলগীয়া হয় name the two foreign countries which have international border with Assam আমাৰ অসমে কোন দুখন দেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰে কোৱেশ্চন নম্বৰ 22 সুধিছে তো কাৰ লগত কৰে বাংলাদেশ আৰু ভুটানৰ লগত কৰে নেক্সট আছে which politician is known as Iron Man of Assam কোনজন
আমাৰ পলিটিচিয়ানক কি বুলি কোৱা হয় অসমৰ আইৰন মেন বুলি কোৱা হয় আৰু তেখেতক কোৱা হয় তেখেত হৈছে আমাৰ বিষ্ণুৰাম মেধি which among the following is the smallest unit in an image in computer system আমাৰ কম্পিউটাৰৰ যেটো ইমেজ থাকে সেই ইমেজৰ স্মলেষ্ট ইউনিটটো কি বুলি কোৱা হয় হেতু হয় পিক্সেল নেক্সট what is laughing gas কি হয় nitrous oxide হয় who shifted his capital from Sikandgram to Coachbihar কোনে শিফট কৰিছিলে Sikandgramৰ পৰা কোচবিহাৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিলে কোচ ৰজা বিশ্ব সিংহ name the place where Buddhists believe Gautam Buddha attained parinirvana after his death কি উদিছে প্ৰশ্নটোত গৌতম বুদ্ধাৰ মৃত্যু কত হৈছিলে প্ৰশ্নটোত হেতুৱে সুধিছে তো তেখেতৰ মৃত্যু হৈছিলে কুশীনগৰত ওকে এইবিলাক কমন কোৱেশ্চন হয় who was the court poet of Samudragupta direct question হয় এইবিলাক Samudraguptar court poet গৰাকী হয় কোন হৰিসেনা Aideo Hondikoi the first female actor of Assamese screen adopted which of the following as her middle name তো আমাৰ অসমীয়াৰ যিগৰাকী প্ৰথম গৰাকী অভিনেত্ৰী তেখেত হয় কোন নাম মই জানো আইডেও হন্দিকৈ তো তেখেতে এটা মিডল নেম এটা লগাইছিলে সেই মিডল নেমটো গ্ৰহণ কৰিছিলে হেতু কি হয় নীলাম্বৰ হয় ওকে in 1923 by whom was the Swaraj Party founded 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰিছিলে কোন হয় মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস what was the role of Lai Mikuri in the kitchen of Ahom king এটা বহুত ইউনিক কোৱেশ্চন এটা পাইছো প্ৰথমবাৰৰ কাৰণে কোৱেশ্চনটো পাইছো আৰু ইন্টাৰেষ্টিং হয় এইটো কোৱেশ্চন আহো কিচেনত লাই মিকুৰি বুলি এটা পোষ্ট আছিল নাইবা লাই মিকুৰি বুলি এটা পদ আছিল সেই পদটো কি হয় ওকে তো হেতু আছিল টেস্টিং অফ ফুড মানে কি হয় আহোম ৰজা সেইখিনি সময়ত যোন গৰাকী ৰজা থাকিব তেওঁৰ কাৰণে যিখিনি খাদ্য বনিব ঠিক আছে তেওঁৰ কাৰণে যিখিনি খাদ্যত বনিব সেই খাদ্যখিনি ৰজাই খোৱাৰ আগত এই লাই মিকুৰিৰ পদত থকা ব্যক্তিগৰাকীয়ে সেইখিনি টেস্ট কৰি চাব লাগিব সেইখিনিত কিবা বেয়া বস্তু দি থোৱা আছে নে কিবা বিষ দি থোৱা আছে নেকি যদি সেই বস্তুখিনি লাইমি কৰি পটটোত থকা ব্যক্তিগৰাকী খাই পেলাই তেখেতৰ একো নহয় তাৰ পিছতহে ৰজাই সেই আহাৰখিনি গ্ৰহণ কৰিব বহুত ইন্টাৰেষ্টিং হয় ভাল লাগিলে এইটো কোৱেশ্চন আজি ৰবীন্দ্ৰনাথ ঠাকুৰ ৰিনাউন্স হিজ নাইটহুড ইন protest against the ৰবীন্দ্ৰনাথ ঠাকুৰক উপাধি দিছিলে ব্ৰিটিছে কি বুলি নাইটহুড বুলি আৰু এই উপাধিটো তেখেতে ঘূৰাই দিছিলে কিহৰ কাৰণে যেতিয়া জালিয়াৱালা বাগ হত্যাকাণ্ড সংঘটিত হৈছিল তাৰ এগেইনষ্টত তেখেতে এই উপাধিটো ঘূৰাই দিছিলে এইবিলাক এক কমন কোৱেশ্চন হয় আমাৰ পিডিএফৰ পৰা which was the last battle of Ahom and Mughal আহোম আৰু মোগলৰ শেষৰটো যুদ্ধ আছিল কি battle of Itapuli the Labour Swaraj Party was set up by whom in 1925 এটো এটা ইউনিক কোৱেশ্চন হয় Labour Swaraj Party কোনে ফাউণ্ড কৰিছিল 1925 ত তেখেত আছিল কাজী নজরুল ইসলাম কম কটং and kambang are the traditional dress for women of which tribe কম কটং নাইবা কাম্বাং বুলি এটা ট্ৰেডিশনাল ড্ৰেছ আছে যি মহিলাসকলে পৰিধান কৰে ঠিক আছে পৰম্পৰাগত হাসপাৰ হয় মহিলাসকলে পৰিধান কৰে কোন জনগোষ্ঠীৰ আমাৰ অসমৰ ৰাভা জনগোষ্ঠীৰ in which year Nagaland bifurcated from Assam অসমৰ পৰা নাগালেণ্ড কেতিয়া পৃথক হৈছিল very easy static question হয় কেতিয়া হৈছিল 1963 next who established Burman dynasty Burman সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল কুশ বৰ্মন first governor general of India কোন আছিল উইলিয়াম বেন্টিক ফাৰ্স্ট মুসলিম ইনভেডাৰ অফ কামৰূপ কোন আছিল কামৰূপৰ প্ৰথম গৰাকী মুসলিম আক্ৰমণকাৰী আছিল কোন মোহাম্মদ বখতিয়াৰ খিলজি The word Swaraj was first used by Dadabhai Naoroji in the Congress session held in এই ওয়ার্ডটো স্বরাজটো প্ৰথমতে ইউজ কৰিছিল কোনে দাদাভাই নাওৰজি কিহত কংগ্ৰেছৰ অধিবেশনত সেই অধিবেশনখন কত হৈছিল আৰু কেতিয়া হৈছিল 1906 চনত হৈছিল কত হৈছিল কলকাতা হৈছিল ওকে who was the father of the king হৰ্ষবৰ্ধনৰ পিতৃ আছিল কোন প্ৰভাকৰ বৰ্ধন the Hindu Mahasabha was organized for the first time in হিন্দু মহাসভা কোন প্ৰথমবাৰৰ বাবে কেতিয়া অৰ্গানাইজ কৰা হৈছিল হে আছিল কত হৈছিল হৰিদ্বাৰত নেক্সট কোৱেশ্চন নম্বৰ 43 who rebuilt the Kamakya temple কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোনে কৰাইছিলে তেখেত আছিল কোন নৰনাৰায়ণ নেক্সট আছে গান্ধী ইউনিয়ন পেক্ট was associated with which movement এটো যোৱাকালি মই যেটো কুইক ৰিভিজন ক্লাছ তাত দিছিলো গান্ধী ইউনিয়ন পেক্টটো কোনটো মুভমেন্টৰ লগত জড়িত হয় এটো আছিল সিভিল ডিসঅবিডিয়েন্স মুভমেন্টৰ লগত জড়িত হয় which better depicts the information about the most ancient Vedic age culture indirectly কি হৈছে যে কোনখন আমাৰ সকলোতকৈ পুৰণি বেদ এইখন হৈছে ঋগবেদ next whose birthday is celebrated as Abhiruchi Sports Day in Assam কাৰ জন্ম দিৱসৰ দিনা আমি পালন কৰো অভিৰুচি ক্ৰীড়া দিৱস ভোগেশ্বৰ বৰুৱা okay which party was established by SN Bose after he came out from the Indian National Congress Subhash Chandra Bose
কংগ্ৰেছৰ পৰা বাহিৰ হৈ পেলাই তেখেতে এটা নিজাকৈ দল গঠন কৰিছিলে সেই দলটোৰ নাম আছিলে কি ফৰৱাৰ্ড ব্লক ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম কোন আছিলে ছাৰ ছাদুল্লা আছিলে ইণ্ডিপেণ্ডেণ্ট আছামৰ প্ৰথমগৰাকী ৰাজ্যপাল ওকে ফাৰ্ষ্ট মেন টু অপ'জ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আছাম ৱাজ প্ৰথমগৰাকী ব্যক্তি কি হৈছিলে আমাৰ অসমৰ যিয়ে ব্ৰিটিছৰ বিৰুদ্ধিতা কৰিছিলে তেখেত আছিলে কোন গোমধৰ কোঁৱৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে 326 BC হু ৱাজ দ্য মাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ হিমন্ত শংকৰদেৱৰ মাকৰ নাম আছিলে কি সত্য সন্ধ্যা এইবিলাক কমন কুৱেশ্যন হয় যে ভালকৈ ফলো কৰিছা আমাৰ PDF হওক আমাৰ ক্লাছ হওক কমন কুৱেশ্যন তোমালোকে 100% পাইছে হু এমং দ্য ফলোইং এম্বাসেডাৰ্ছ অফ কুইন এলিজাবেথ ভিজিটেড আকবৰছ কোৰ্ট টু অবটেইন এ ফায়াৰমেন ফৰ ট্ৰেড ইন গুজৰাট কুইন এলিজাবেথ ব্ৰিটিছ ক্ৰাউনৰ যিগৰাকী ৰাণী তেখেতে কি কৰিছিলে আকবৰৰ ৰাজসভালৈ এগৰাকী এম্বাসেডৰ পঠাইছিলে গুজৰাটত ট্ৰেড কৰাৰ কাৰণে সেই এম্বাসেডৰ গৰাকীৰ নাম আছিলে জন মিডেন হাল when and where was the first meeting of Assam Association held Assam Associationৰ প্ৰথমখন মিটিং কত আৰু কেতিয়া হৈছিলে এয়া হৈছিলে 1905 চনত কত ডিব্ৰুগড়ত নেক্সট আছে the famous Trimurti Sadasip is the part of which cave in India এই ত্ৰিমূৰ্তি সদাশিৱ আছে এটো আমাৰ কোনটো গুহাৰ হয় কোনটো which cave এটো যে এলিফেন্টা কেভ ওকে আৰু নেক্সট আছে who was the first editor of অৰুণোদয় কোন হয় প্ৰথম এডিটৰ গৰাকী অৰুণোদয়ৰ প্ৰথম এডিটৰ আছিলে নাথন ব্ৰাউন ওকে তো এইখিনি আছিলে আজি 56 টা কোৱেশ্চন জিকেৰ পৰা আহিছিলে তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু আজি কাট অফৰ কিমান যাব কাট অফৰ কথা ভাবি আজি বৰ বিশেষ লাভ নাই সকলোৱে ক'ব লাগিব যে কিমানটা তোমালোকে কৰিব পাৰিছা এভাৰেজ কিমানখিনি হৈছেগে তো তাৰ ওপৰত ভিত্তি কৰি পেলাই কাট অফটো ক'ব পৰা হ'ব কাট অফৰ ওপৰত ভিডিও মই নেক্সট কেইদিনমান দেৰিকে বনাম তোমালোকৰ ফিডবেক বিলাক লৈ লও কোনে কিমান শুদ্ধ কৰিছা তো ওভাৰঅল এখন ধুনিয়া পেপাৰ এখন আছিল আজি এসআই পৰীক্ষাটোৰ কাৰণে এসআই হিচাপতটো ইজি পাইছো মই পেপাৰখন ওকে তো থ্যাংক ইউ সো মাচ এন্ড অল দা বেষ্ট ফৰ ইউৰ ফিউচাৰ আৰু যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি দিবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা আৰু যেটো PDF ৰ কথা মই কৈ আছিলো 1200 MCQ সেই PDF টো ডেসক্ৰিপচন বক্সত দি থোৱা আছে নেক্সট যিকোনো এক্সামৰ কাৰণে তোমালোকে পৰীক্ষা নিদিয়া ইমানখিনি কোৱেশ্চন সাফিচিয়েন্ট মই আগতেও কৈছো আমি যিখিনি PDF বনাও একেবাৰে অথেন্টিক সোর্স লৈ পেলাই এক্সামৰ কাৰণে বনাও আৰু এইটো কাম আমি কৰি আছো বহু বছৰ হ'ল তো আমি গম পাও যে কেনেকুৱা ধৰণৰ কোৱেশ্চন কোনটো পৰীক্ষাত খুজিব পাৰে ওকে তো বহুতে যিখিনি নেগেটিভ কমেন্ট কৰে আমাৰ কামখিনিক লৈ বৰ বিশেষ কবলৈ না যাও ইমানখিনিও কও যে এডিআৰ টো কোৱেশ্চন কমন দিব পাৰিছিলো এগেইন এসআই হৈ গল এসআইত কোৱেশ্চন কমন আহিছে আৰু আহিবলগীয়া যিখিনি পৰীক্ষা আছে 100% কমন বুলি নকও বাট কমন কোৱেশ্চন আমি দিব পাৰো তোমালোকে যদি ভালকে ফলো কৰা গটেখিনি তোমালোকে কোৱেশ্চন কমন পাবাই so thank you so much till then keep learning keep sharing see you soon